দৌলাশাল আঞ্চলিক বিহু সন্মিলনৰ উদ্যোগত মাঘ বিহু পালন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হৰি মন্দিৰৰ প্ৰাংগণত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দৌলাশাল আঞ্চলিক বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হৈছে মাঘ বিহু। দৌলাশাল আঞ্চলিক বিহু সন্মিলনৰ উদ্যোগত ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু উদযাপন কৰি অহা হৈছে। সন্মিলনৰ উদ্যোগত এইবেলিও দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মাঘ বিহু। মঙলবাৰে পুৱা বিহুৰ পতাকা উত্তোলন কৰে দৌলাশাল আঞ্চলিক বিহু সন্মিলনৰ সভাপতি বাবুল বণিকই আৰু বন্তি প্ৰজ্বলন কৰে সম্পাদক বনজিৎ বৈশ্যই। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা। সন্ধিয়া অনুষ্ঠিত হ'ব মেজিৰ উত্তাপত মাঘ বিহুৰ এসন্ধ্যা। উক্ত অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পী হিচাপে গীত পৰিৱেশন কৰিব মিণ্টু ৰাগে। বুধবাৰে পুৱা মেজি প্ৰজ্বলন, জ্যেষ্ঠ কনিষ্ঠৰ মত বিনিময় আৰু সেৱা আশীৰ্বাদ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। আমি দৌলাশাল আঞ্চলিক বিহু সন্মিলনৰ তৰফৰ পৰা আজি দিনটোৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আমি মাঘ বিহু পালন কৰিবলৈ লৈছোঁ। আমাৰ এই বিহুতলীখনৰ ইতিহাস বহুত পুৰণা। আমি 1987 চনৰ পৰাই ইয়াত বিহু পালন কৰি আহিছোঁ দৌলাশাল অঞ্চলবাসী ৰাইজৰ সহযোগত। আৰু প্ৰতি বছৰে আমি তিনিওটা বিহুৱে পালন কৰি আহিছোঁ। আমি ৰঙালী বিহু পালন কৰোঁ, কঙালী বিহু পালন কৰোঁ আৰু মাঘ বিহু পালন কৰি আহিছোঁ। মাঘ বিহুটি আমি দুদিনীয়া কাৰ্যসূচীৰে চলাই আহিছোঁ আৰু আজি এই দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিন। আজি প্ৰথম দিনত আমাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। গধূলি মাঘ বিহুৰ জুইৰ উত্তাপত আমি গীত মাতেৰে অনুষ্ঠান আৰম্ভ কৰিম। আমাৰ মণ্টু ৰাগ বুলি উদীয়মান ডেকা শিল্পী এজনৰ গীত মাতেৰে আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু অহাকালি ৰাতিপুৱা মেজি প্ৰজ্বলন কৰিম। মেজি প্ৰজ্বলনৰ লগতে আমি প্ৰতি বছৰে এই অঞ্চলৰ বয়সীয়াল বয়োবৃদ্ধ ব্যক্তিসকলক আমন্ত্ৰণ জনাই আহিছোঁ। আমাৰ অতীজৰ পৰম্পৰা অটুট ৰাখি বয়োবৃদ্ধ ব্যক্তিসকলক সেৱা সৎকাৰেৰে তেখেতসকলৰ আশীৰ্বাদ লৈ আমি মাঘ বিহুৰ মেজি প্ৰজ্বলন অনুষ্ঠানটি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইদৰে আগন্তুক সময়তো আমাৰ এই অঞ্চলবাসী ৰাইজৰ সহযোগত আমি এই বিহুকেইটি পালন কৰি অসমৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি দৌলাশাল আঞ্চলিক বিহু সমিতিৰ তৰফৰ পৰা এই বাৰ্তাসমূহ অসমবাসী ৰাইজলৈ আমি প্ৰেৰণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আমি মনিষ্কৰ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত বন্তি প্ৰজ্বলন কৰিবলৈ আমি মনিষ্কৰ ডাঙৰীয়াক আহ্বান জনাইছোঁ আৰু তোমাৰ সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ।